আমাৰ এটা শোকৰ দিন মিলিছে। এই শোকটো আজি আমাৰ পূৰ্বৰে পৰা 1751 চনত প্ৰতিষ্ঠা কৰা হৰমোহন ঠাকুৰতাই এই সত্ৰখনত প্ৰতিষ্ঠা কৰিছিলে আৰু তেতিয়াৰ পৰাই পূৰ্বৰ সত্ৰাধিকাৰসকলে এনেকৈ এই সত্ৰখন পৰিচালনা কৰি আছে আৰু নানা ধৰ্ম প্ৰচাৰ কৰি এই অঞ্চল অৰ্থাৎ জিলা ভিত্তিক যেনেকৈ নহওক এইখন খুব জাগ্ৰত সত্ৰ বুলি আমি সকলোৱে জানো। আৰু লগতে এই সত্ৰখনৰ পূৰ্বৰ সত্ৰাধিকাৰক বংশৰা হিচাপে আমাৰ প্ৰয়াত কমল কৃষ্ণ অধিকাৰী দেৱ সত্ৰাধিকাৰ আছিলে। তেওঁ এই ৬৭ বছৰ বয়সত আজি তেওঁ দেহাৱসান হ'ল। আমি দুঃখিত। আৰু এই সত্ৰখনত নাম প্ৰসংগ শৰণ ভজন আদি সকলোকে তেওঁ দি ফুৰিছে। আজি আমাৰ দলগুমাবাসী ৰাইজৰ কাৰণে এটি দুখ লগা খবৰ। আমাৰ দলগুমা মহাপুৰুষীয়া সত্ৰৰ সন্মানীয় স্বৰ্গীয় কমল চন্দ্ৰ অধিকাৰী বাপজনা যোৱাকালি দিনৰ 12:10 বজাত ইহলোয়া স্মৰণ কৰে। তেখেত আমাৰ এই সত্ৰখনত তেখেতৰ বংশাৱলী সূত্ৰে সত্ৰখন পৰিচালনা কৰি আছিল আৰু সেই সূত্ৰে আহি তেওঁৰ দায়িত্বত পৰাত তেওঁ আমাৰ এই মহাপুৰুষীয়া সত্ৰখনৰ সত্ৰাধিকাৰ হিচাপে তেখেতে পৰিচালনা কৰি আছিল। থকাত আমাৰ এই অঞ্চলটো লগতে আমাৰ সত্ৰখনৰ বহু ক্ষতি আমি অনুভৱ কৰিছোঁ। তেওঁৰ অকাল বিয়োগত আমাৰ এই অঞ্চলটোৰ লগতে গোৱালপাৰা জিলাৰ এটা বৃহৎ ক্ষতি হৈছে। ধৰ্মীয় দিশত আজি তেখেতক আমি কিছু মুহূৰ্তৰ পিছত সৎকাৰৰ কাৰণে আমি যা কৰি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।